গভীৰ নিশা কেতিয়াবা কলম হাতত লৈ কবিতাৰ বাবে ৰৈ থাকোঁ এক অপেক্ষাৰত ভাস্কৰ্য হৈ। মগজুত বোধহয় হাহাকাৰ লাগে, স্মৃতিৰ ভঁৰাল কঁপে। ক্ৰমাৎ সেই অপেক্ষা যেন ধ্যান হয়। বুকুৰ ভিতৰৰ পৰা ওলাই আহিব খোজে এটা নীৰৱ গুণগুণনি। ইটোৰ পিছত সিটোকৈ বিশৃংখল দৃশ্যই খুন্দা মাৰে। সময়ৰ মাত্ৰাহীন সংকোচন ক্ৰম অনুক্ৰমহীন অবান্তৰ সাজোন হয় কাহিনীহীন এখন তথ্যচিত্ৰৰ দৰে। এসময়ত পাৰ্থিৱ সম্পদৰ বাবে জীৱন আছিল স্বপ্নাকুল। স্বপ্নৰ পিছত স্বপ্নক চুবলৈ দৌৰি ফুৰা একোটা কাহিনী। এতিয়া আমি তৈয়াৰ কৰা এখন পৃথিৱীত য'ত ফুটি উঠে মহাকাব্যৰ অসংখ্য চিহ্ন, সেই মহাকাব্যিক শব্দৰ সঞ্জীৱনী লাহে লাহে হৈ পৰে মহাজাগতিক। মহাকালে টানি ধৰা জীৱনৰ অদৃশ্য সূতাডাল চিগু চিগু হয়, কিন্তু নিচিগে।